মোবাইল ডাষ্টবিন কিয় কৈছোঁ কাৰণ মোবাইল ফোনটো যেনেকৈ পকেটত লৈ ঘূৰিব পাৰোঁ সুবিধা হয় এই বটলটো আমি য'তে যাওঁ লগত লৈ ঘূৰোঁ আমি প্লাষ্টিকক লৈ বহুত সচেতন কিন্তু আমিও 100% প্লাষ্টিক বন্ধ কৰিব পৰা নাই হয়নে গতিকে আমি যিখিনি প্লাষ্টিক ইউজ কৰোঁ সেইখিনি প্লাষ্টিকক আমি এনেকৈ আমি ভৰাই ৰাখোঁ আৰু যেতিয়া ভৰাই ৰাখিম এই যেতিয়া অলপ ভৰ্তি হ'ব তাক হেঁচি খুব টান কৰিম এইটো বটল তোমালোকে লাৰি চোৱাচোন কিমান টান হৈছে এইটো লেতেৰা নহয় হা একদম লেতেৰা নহয় মই ইউজ কৰা প্লাষ্টিকখিনি টান হৈছেনে এতিয়া কথাটো হ'ল যিহেতু বনালোঁ মানে যেতিয়া ইয়াক ভৰাই থাকিম তেতিয়া ই হ'ল মোবাইল ডাষ্টবিন কিন্তু যেতিয়া ভৰ্তি হোৱাৰ পিছত ইয়াক আমি ইকো ব্ৰিক মানে কি ইটা এই যে দেখিছা এই ফটো এখন চোৱা এই যে দেখিছা কিন্তু ভালকৈ চোৱা আমি যেনেকৈ চিমেণ্ট মছলা বান্ধিব পাৰোঁ ইটা মছলা দি পেলাই যি গাঁঠে আমি এনেকৈ কৰিব পাৰোঁ এইবিলাক বস্তু আমাক যথেষ্ট পৰিমাণে প্লাষ্টিকৰ পেকেটটো এটা বটলত 80টা চিপছৰ পেকেট ধৰে গতিকে 80টা পেকেট কৰাত কৰি আমি যদি এনেকৈ ভৰাওঁ কিছু হ'লেও ই কমিবনে গতিকে এনেকুৱা বহুত কথা থাকে এইখিনি কথা আছিল তোমালোকে আহিবা আকৌ আমি আছোঁ যদি তোমালোকে ভাবা আমাৰ হৈ তোমালোকে যেনেকৈ মই কৈছোঁ কথা কওঁতে কষ্ট হৈছে তেখেতসকলেও তেতিয়াৰ পৰা বকি বিদ্যালয় ভলেজ হৈছে তোমালোকে আজি ভলেণ্টিয়াৰ হিচাপত আহি পেলাই কাৰোবাক যদি বিচৰা ক'ব পাৰা আমি কালি আৰু পৰহি আছোঁ ঠিক আছে